ব্ৰেইন টিউমাৰত আক্ৰান্ত জোনাই এগৰাকী মহিলা জীৱন মৃত্যুৰে যুঁজি আছে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত। আৰ্থিক সাহায্যৰ বাবে সদাশয় ৰাইজ, মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কলৈ কাটৰ আহ্বান পৰিয়ালৰ। জোনাই মধ্যপুৰ গাঁৱৰ এগৰাকী স্বামীহাৰা মহিলাই ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত জীৱন মৃত্যুৰে যুঁজি বিগত 5 দিনে চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে মধ্যপুৰ গাঁৱৰ নিবাসী দুৰ্ভগীয়া ববিতা দলে নামৰ মহিলাগৰাকীয়ে 2020 চনত জোনাই চিৰুং গাঁৱত বিবাহ পাশত আবদ্ধ হোৱাৰ ঠিক 2 বছৰৰ পিছতে বৃক্কজনিত ৰোগত স্বামীক হেৰুৱাৰ যন্ত্ৰণা মাৰ নৌযাওঁতেই মহিলাগৰাকী ব্ৰেইন টিউমাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। এটি 5 বছৰীয়া কন্যা সন্তানক অকলে থৈ চিকিৎসালয়ৰ বিচনাত। এটি 5 বছৰীয়া কন্যা সন্তানটিক লগত লৈ পিতৃ মাতৃৰ গৃহতে সৰুকৈ এখন দোকান দি জীৱিকাৰ সপোন ৰচাৰ সময়তে মহিলাগৰাকীৰ গাত ধৰা পৰে ব্ৰেইন টিউমাৰে। ততাতৈয়াকৈ পৰিয়ালৰ লোকে ডিব্ৰুগড়স্থিত আদিত্য নাৰ্ছিং হোমত ভৰ্তি কৰায়। যোৱা 26 এপ্ৰিল তাৰিখে মহিলাগৰাকীক অপাৰেশ্যন কৰে যদিও এতিয়াও ICUত ভৰ্তি হৈ মৃত্যুৰে যুঁজি আছে মহিলাগৰাকী। ইতিমধ্যে পৰিয়ালৰ লোকে ঘৰৰ সকলো সা সম্পত্তি বিক্ৰী কৰি দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃ মাতৃয়ে পৰ্যাপ্ত চিকিৎসা কৰিছে যদিও মহিলাগৰাকীক পুনৰ অপাৰেশ্যন কৰিব লাগিব বুলি চিকিৎসকে পৰামৰ্শ দিয়ে। এতিয়া আৰ্থিক দৈন্যতাই বিপাঙত পেলাইছে দুৰ্ভগীয়া মহিলাগৰাকীৰ পিতৃ মাতৃক। গতিকে মহিলাগৰাকীৰ চিকিৎসাৰ বাবে কোনো সদাশয় ব্যক্তিৰ লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা স্থানীয় বিধায়ক ভুৱন পেগুলৈ কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া মহিলাগৰাকীৰ পৰিয়ালে। যদি কোনো সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া মহিলাগৰাকীক পোনপটীয়াকৈ আৰ্থিক সাহায্য কৰিব বিচাৰে তেন্তে 9957356709 গুগল পে' নম্বৰত সহায় কৰিব পাৰিব। আপোনাৰ কিঞ্চিত সহায়ে মহিলাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ মুখলৈ কঢ়িয়াই আনিব পাৰে হাঁহিৰ বিৰিঙা। নিউজ ডেস্ক ৰিপৰ্ট, জোনাই লাইভ। হয়, নমস্কাৰ। আপোনালোকৰ এই মাধ্যমৰ যোগেদি জনাওঁ যে আমাৰ ভণ্টি মোৰ শ্ৰীমতী ববিতা দলে পেগু তেওঁ 2020 চনতে আমাৰ এই মধ্যপুৰৰ পৰা চিৰুং জেলম গাঁৱত বিয়া হয়। তেখেতৰ স্বামী 2022 চনত বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে আৰু তেখেতৰ ছোৱালীজনীৰ আমাৰ এই সৰু 4-5 বছৰীয়া ছোৱালী এজনী থাকিলে। আমি যোৱা এবছৰ ধৰি তেওঁক চিকিৎসা কৰি আছোঁ। ছোৱালীজনী আমাৰ শ্ৰীমতী ববিতা দলে পেগুক গুৱাহাটী, লখিমপুৰ, ধেমাজি অন্য জেগালৈ আমি গৈ তেওঁক চিকিৎসা কৰি আছোঁ। যিহেতু আমি যোৱা এই মাহতে যোনটো 22 তাৰিখ আমি ডিব্ৰুগড়লৈ নিওঁ, 22 তাৰিখে ডিব্ৰুগড় নিয়াৰ পাছত ডিব্ৰুগড়ৰ যোনটো আদিত্য নাৰ্ছিং হোমত যিজন ডক্টৰে আমাক পৰামৰ্শ দিয়ে যে তেওঁ ইতিমধ্যে তেওঁ অতি সোনকালে আমি অপাৰেশ্যন কৰিব লাগিব, তেতিয়াহে তেওঁ সুস্থ হৈ আহিব বুলি কোৱাত আমি 24 তাৰিখে তেখেতক আমি আদিত্য নাৰ্ছিং হোমত আমি ভৰ্তি কৰাওঁ। 24 তাৰিখৰ পাছত আমি 26 তাৰিখে অপাৰেশ্যন কৰে। 26 তাৰিখৰ পৰা আমাক ডক্টৰে পৰামৰ্শ দিয়াৰ দৰে আমাক 29 তাৰিখ মানত তেওঁ সুস্থ হৈ আহিব বুলি জনালে। কিন্তু তাৰ পাছতো অসুস্থ হৈ বেছি তেখেত অসুস্থ হোৱাৰ বাবে আকৌ 29 তাৰিখে তেওঁক আকৌ অপাৰেশ্যন কৰিব লগা হয়। তেওঁৰ মূৰৰ ব্ৰেইন টিউমাৰ, যিটো আমাক ডক্টৰে জনোৱা মতে তেওঁৰ ব্ৰেইন টিউমাৰ বুলি আমাক জনাইছিলে। এতিয়া ICU ভেণ্টিলেশ্যনতে আছে আৰু ডক্টৰে কৈছে যে এতিয়া আমাক আৰু 2 দিনমান লাগিব বুলি জনাইছে। আৰ্থিকৰ সমস্যা বুলিব ক'লে এতিয়া ঘৰৰ একো অৱস্থাই নাই আৰু যিটো আমাৰ পোহনীয়া গৰু, ছাগলী, মাটি বাৰী সকলো বিক্ৰী অৱস্থাই নাই আৰু এতিয়ালৈকে আমাৰ 5-6 লাখ মান খৰচা হ'ল। ডক্টৰৰ জনামতে এতিয়াও 5-6 লাখ ওপৰত লাগিব বুলি জনাইছে। এতিয়াতো সামৰ্থ্য নাই। যদি আমাৰ স্থানীয় আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া কঠোৰ আহ্বান যে তেওঁ আহক আৰু আমাৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপোনালোকৰ এই মাধ্যমৰ যোগেদি জনাওঁ যে তেখেত যেন অকণমান আমাক আৰ্থিক অনাটনত সহায় কৰে। আমাৰ গাঁৱৰ পৰিয়ালৰ বুলিবলৈ একো নাই, এতিয়া ঘৰৰ পৰিয়ালৰ বুলিবলৈও একো নাই। ৰাইজক এতিয়া আহ্বান জনাওঁ যেন আমাক সহায় কৰক, যিটো পাৰে 2 পইচা আমাক যোগান ধৰি দিয়ক আৰ্থিক সমস্যাত। সেইটো আমি কাটৰ আহ্বান। আমি আপোনালোকৰ এই মাধ্যমৰ যোগেদি যিটো আমি ফোন নাম্বাৰ দিম, QR কোড এটা দি দিম, তালৈ আপোনালোকে যোগাযোগ কৰিব পাৰিব। 9957356709 এই নাম্বাৰত গুগল পে' আছে। 995735
5670